শাহুমাৰ কাৰণে এয়া আধা লিটাৰ গাখীৰ গৰম কৰি আছোঁ। গাখীৰটো উতলাই আছোঁ কম জুই, তেনেহ'লে পৰি যাব ন বেছি জুই দিলে। সেইকাৰণে গাখীৰটো কম জুই দি কিনে উতলাই আছোঁ। দিছোঁ এইটো ক্ৰীম বন, এইটো ফ্ৰুট টপ মিক্স গাখীৰৰ লগত মানে দিম, গাখীৰৰ লগত দিম। পেকেটটো খাই শেষে হ'ল, মাক দি আকৌ আনিব লাগিব। স্মাৰ্ট বজাৰত গ'লে আনিব লাগিব। এয়া শাহুমা যেইকেইদিন মোৰ ঘৰত থাকে এইকেইদিন প্ৰতিপালন এনেকৈ কৰোঁ। এয়া দেখিছে নহয়। এতিয়া মই এই পেকেটটো পূৰা এক টাইম দিওঁ। ৰাতিপুৱা চাহ বিস্কুট কাটা নিমকি খাইছে। এতিয়া বাজিলে 11টা বাজিলে। এতিয়া মই গাখীৰ দিম আৰু গাখীৰ উতলা হৈ গ'ল 5 মিনিট। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মাক দিম এয়া গাখীৰ, গৰম গৰম গৰুৰ গাখীৰ একদম পিয়ৰ। আৰু এইখিনি গধূলি চাহ দিম আৰু ৰাতিপুৱা অলপ চাহ খাব ৰাখি দিম। মাক এইখিনি গাখীৰ দিলোঁ। বেছি দিলে ভাত খাব নোৱাৰিব, পেটটো ফুলি থকা বুলি ক'ব। আৰু অকণমান দিওঁ ৰ'ব, খাক অলপ দেহাটোত। কালি চেলান দিয়া হ'ল, আগতেও এটা দিয়া হ'ল। এতিয়া এইখিনি দিম। এয়া এতিয়া পেকেটটোত এইখিনিয়ে আছিলে, পেকেটটো এতিয়া চেচ নাই, পেকেটটো চেচ খালী হ'ল। এতিয়া কালি পৰহি চাগে যাম স্মাৰ্ট বজাৰত গ'লে আকৌ এক পেকেট আনিম। এইখিনিয়ে লাষ্টৰখিনি আছিলে আৰু ফ্ৰুট। এতিয়া মই এইখিনি গাখীৰত ঢালি দিম। এইখিনি এতিয়া গাখীৰত দিম, খাব মায়ে। এয়া এতিয়া মায়ে কৈ আছে কি কি দিছি, এনেকৈ ধৰিব নোৱাৰে নহয়। শাহুমা হয়, শাহুমাক এইদৰে যত্ন কৰি এনেকৈ খুৱাই আছোঁ। বহুত দুৰ্বল, দেখাই পাইছে, পূৰা গলৰ হাৰ্ডি এনেকৈ ওলোৱা, বহুত অৱস্থা বেয়া অৱস্থাত লৈ আহিছিলে। মই অলপ ঠিক কৰিলোঁ। এয়া আৰু অলপ গালমূল কেইটা অলপমান উঠিছে, একদম চকু তকু গাল মুখ সোমাই অৱস্থা নাই, এনেকুৱা অৱস্থাত থৈ গৈছে। থিয় হ'ব নোৱাৰে, ধাপ ধূপ পৰে। এতিয়া মায়ে খাব, খাম আৰু এইখিনি। 2টা বজাত ভাত দিম, ভাত 2টা বজাত ভাত দিম। এতিয়া মই ভাত বনাম, 11টা বাজিল। এতিয়া যোগাৰ কৰোঁ, ভাত বনাম। ক'তো নাযাওঁ, আহিলোঁ মই দোকানৰ পৰা, এই ক্ৰীম বন আনিলোঁ। দোকানতে গাখীৰৱালা মাইকীটো গাখীৰ দি থৈ গ'ল, লৈ আহিলোঁ, গৰম কৰিলোঁ, দিলোঁ। চাওকচোন এতিয়া মাৰ মুখখন কিমান উজ্জ্বল হৈছে অলপ আগতকৈ। আগৰ ভিডিঅ'ত চাব। ইমানগিলা চাহ দিছে, চাহ নহয় গাখীৰ দিছা। অঁ এয়া মায়ে খাব এতিয়া। ইয়াতেও আনকৈ যা। মই নাখাওঁ, মই চাহ দোকানতে চাহ আৰু এয়া মগু 1 পেকেট আৰু গজা এটা খাই আহিছোঁ। নাই, দোকানত, এই তিনিআলি দোকানত। ঘৰত মানুহটা গৈছিলে, দোকান 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 দোকানত। অঁ এয়া মায়ে এতিয়া খাই থাকক আস্তে আস্তে ধুনীয়াকৈ। এতিয়া খোজকাঢ়িবও পৰা হৈছে, ধুনীয়াকৈ যাবও পৰা হৈছে, বাথৰুমতো যাব পৰা হৈছে। এতিয়া মানে টেনশ্যন নাই। এইকেইদিন থৈ যোৱাৰ পিছত বহুত টেনশ্যন হৈছিলে, বহুত বেয়া বেয়াকৈ লেট্ৰিন বাথৰুমত পৰিছিলে, মানে থিয় হ'বই নোৱাৰে। চেলান 2টা দিলোঁ, ভিটামিন খুৱাই আছোঁ, টনিক খুৱাই আছোঁ, নাৰ্ভৰ পূৰা মেডিচিন খুৱাই আছোঁ, প্ৰেছাৰ নাই। এতিয়া এইদৰে যত্ন কৰি আছোঁ বোৱাৰী হৈ। যিখিনি বোৱাৰীৰ কৰ্তব্য এইখিনি মই কৰি আছোঁ। আৰু ঈশ্বৰে কৰক মোৰ শাহুমা আৰু ভাল হওক, আপোনালোকে আশীৰ্বাদ দিব, যাতে ভাল হয়। এয়া খাই আছে মায়ে, খাওক। ঠিক আছে ৰাইজসকল।